কৰি কৈছোঁ মই বিবেক সোণোৱালৰ মাতৃ হয়। মোৰ অৱস্থা একেবাৰে কাহিল বুলি ক'ব লাগিব। আপোনালোকে যেনেকৈ পাৰে মোৰ বেটা বিবেক সোণোৱালক সুস্থ হৈ ৰাখিবলৈ অকণমান সহায় কৰিম। এগৰাকী মাতৃ কৰুণ কাকতি আহ্বান আপোনালোকলৈ যে অকণমান সহায় কৰক আৰু মোৰ সন্তানটিক বচাই তোলক। আৰু সেই মাতৃগৰাকীৰ অনুৰোধক্ৰমে ময়ো আপোনালোকৰ আগত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ময়ো আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যেনেকৈ পাৰে যাতে সহায় হাত আগবঢ়ায় মানুহে মানুহৰ বাবে অকণমান সহানুভূতিৰে যাতে আমি এটা জীৱন উদ্ধাৰ কৰিব পাৰোঁ তাকে কামনা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। দেখিছেই কণমানিটি আচলতে ল'ৰাটি মেৰাপানী কলেজত পঢ়ি আছিলে আৰু কলেজৰ পৰা ঘৰমুৱা হৈ আহোঁতেই তেখেতে দুৰ্ঘটনাত পতিত হৈছে আৰু একেবাৰে মুমূৰ্ষু অৱস্থাত যিটো ল'ৰা আপোনালোকক মই দেখুৱাইছোঁ যে যিটো ল'ৰা আচলতে একেবাৰে মানে মুমূৰ্ষু অৱস্থা, ব্ৰেইনত আচলতে তেজ জমা হৈ গৈছে, ভৰি হাত ভাগিছে। গতিকে তেনেধৰণৰ এটা মুমূৰ্ষু সময়ত মাতৃৰ অৱস্থা কেনে হ'ব পাৰে, য'ত কাৰোবাৰতো এক্সিডেণ্ট হ'ব বা এনেকুৱা কিবা এটা দুৰ্ঘটনাত পতিত হ'ব, এনেকৈ ধৰণেতো কোনো পইচা পাতি সাঁচি নাৰাখে আৰু তেওঁলোকৰ ঘৰৰ অৱস্থা পাতি যথেষ্ট বেয়া। আৰু মই ভাবোঁ সেইটো কাৰণে যে যিটো সহানুভূতিৰে যিটো মই আশা কৰি আপোনালোকলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, আপোনালোকে যেনেকৈ পাৰে সহায় কৰিব বুলি আশা ৰাখিছোঁ। বিনম্ৰভাৱে মই আপোনালোকক অনুৰোধ জনাইছোঁ। আমি এটা জীৱন আমি যিহেতু কাৰোবাক আমি এটা জীৱন দিব নোৱাৰোঁ, কিন্তু আমি এই যে বিবেক সোণোৱালৰ আমি তেখেতৰ উঠি অহা সময়কণত যিহেতু আমাৰ দেশৰ ভৱিষ্যত, কণমানিটি এতিয়া পঢ়াৰ সময়, খেলাৰ সময়, কিন্তু এই সময়তে তেখেতৰ যি জীৱনলৈ বিপৰ্যয় নামি আহিছে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। ঘটনা হওঁ বুলি নিজে হ'ব নোৱাৰে, কাৰ কেতিয়া কি হৈ যায় কোনো ক'ব নোৱাৰে। আৰু মই ভাবোঁ এদিন আপোনাৰ, এদিন মোৰ, এদিন যি ধৰণে তেখেতলোকৰ হৈছে আৰু সকলোৱে আমি যদি অলপকৈ যদিও সহায় আগবঢ়াব পাৰোঁ তেতিয়াহ'লে তেখেতৰ জীৱনটো ঘূৰি আহিব। এতিয়া আপোনালোকে চাওক তেখেতে কেনেধৰণে ভুল বকি আছে। কিবা আছে নহয়, চাওঁ উঠাই দিয়ক নাই হাতটো। নিশ্চয় আপোনালোকে চালে একেবাৰে বেয়া লগা এটা পৰিস্থিতি নহয়নে বাৰু? গতিকে মই তেখেতসকলৰ নাম্বাৰটো দি দিছোঁ স্ক্ৰীণত আৰু তেখেতসকলৰ স্কেনাৰ দি দিছোঁ। আৰু বিশেষকৈ আপোনালোকে চিনি পাব ৰিম্পী সোণোৱাল, ভিডিঅ' ক্ৰিয়েটৰ হিচাপে তেখেত পৰিচিত, আৰু লালি বৌৰ ভতিজা হয়, ৰিম্পী সোণোৱালো ভাইটি হয়। গতিকে তেখেতসকলক নিশ্চয় আপোনালোকে সকলোৱে চিনি পায়। মই ভাবোঁ যে সহায় সহযোগ কৰিব। তেখেতসকলেও অনুৰোধ জনাইছে যাতে অকণমানকৈ হ'লেও সহায় হাত আগবঢ়ায় আৰু তেখেতসকলৰ একেবাৰে ঘৰৰ অৱস্থা বহুত বেয়া। আৰু মই সেইকাৰণে আপোনালোকলৈ খুব বিনম্ৰভাৱে অনুৰোধ জনাই আপোনালোকৰ পৰা আশা কৰি যাতে আমি সকলোৱে মিলি বিবেক সোণোৱালৰ কণমানিটি যাতে আমি ভৱিষ্যতটো উজ্বলাই তুলিব পাৰোঁ, তেখেতৰ জীৱন আমি মুমূৰ্ষু অৱস্থাৰ পৰা আমি যাতে পৰিণত অৱস্থালৈ আনিব পাৰোঁ, ভাল অৱস্থালৈ আনিব পাৰোঁ, তাকে কামনা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই ভাবোঁ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। ক্ৰমান্বয়ে স্ক্ৰীণত মই তেখেতসকলৰ নাম্বাৰ দি দিছোঁ, তেখেতসকলৰ স্কেনাৰ দি দিছোঁ। যেনেকৈ পাৰে আপোনালোকে সহায় সহযোগ আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টো ক্ৰমান্বয়ে আপোনালোকে মানৱতাৰ খাতিৰত আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সহৃদয়বান লোকে এই ভিডিঅ'টো তেখেতলোকৰ হাতত পায়গৈ আৰু তেখেতলোকে সহায় হাত আগবঢ়াই আমাৰ কণমানি বিবেক সোণোৱালৰ যাতে আমি জীৱন ঘূৰাই অনাত তেখেতৰ উন্নত চিকিৎসা প্ৰদান কৰিব পৰাকৈ যাতে আমি কিবা সহায় হাত পাব পাৰোঁ। গতিকে মই শেষত এইটোকে অনুৰোধ জনালোঁ যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। নমস্কাৰ ৰাইজসকল, আমি বৰ্তমান মেডিকেলত আছোঁ। আপোনালোকে গম পাইছেই আমাৰ ভতিজা ল'ৰাটো এক্সিডেণ্ট হ'ল। বিবেক সোণোৱাল মেৰাপানীত পঢ়িয়ে থাকে, মেৰাপানী কলেজত পঢ়ি আছিলে আৰু অকস্মাতে এক্সিডেণ্ট হ'ল। এতিয়া আমি হস্পিটেলত আছোঁ। আপোনালোকে যিমান পাৰে আমাক
অলপ সহায় কৰিব। মানে ল'ৰাটোৰ অৱস্থা বৰ ভাল নহয়, সেই গতিকে আমিও বৰ আমাৰ মানে ঘৰ দুৱাৰ বৰ ভাল নহয়, আমাৰ ভাল নহয় ইমান, সেইটো কাৰণে আপোনালোকৰ সহায় বিচাৰিছোঁ। এয়া আমাক যিহেতু কি বুলি ক'ম, কলেজৰ পৰা আহি থাকোঁতে এনেকুৱা এক্সিডেণ্ট, এইফালে হাতখন ভাগিলে আৰু ভৰিটো এইটো ভৰিটো এইফালে লোহা লগাত আছে। আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ, অলপ পাৰিলে সহায় কৰক। এয়া খুৰীয়ে কান্দি কান্দি অৱস্থা নাই। কৈছোঁ মই বিবেক সোণোৱালৰ মাতৃ হয়, মোৰ অৱস্থা একেবাৰে কাহিল বুলি ক'ব লাগিব।